Hello friends, this is your host and host Arjokul, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰোঁ যে আপোনালোক সকলো ভালে আছে। So আহকচোন বন্ধুসকল, আজিৰ বতৰ আমি জানো কেনেকনো আজিৰ দিনটোৰ বতৰ। আশা কৰোঁ মোৰ যি এই বতৰ অনুষ্ঠান চলি আছে আপোনালোকে নিশ্চয় শুনি ভাল পাইছে। যদি আপোনালোকে ভাল পাইছে তেনেহলে কমেন্টস কৰিব, লাইক কৰিব, শেয়াৰ কৰিব আৰু যিমান পাৰে মানে আপোনালোকৰ WhatsAppত ষ্টেটাস লগাব যাতে আৰু ভিউজ আহে আৰু ফলোৱাৰ্ছ আহে আৰু ছাবস্ক্ৰাইবাৰ আহে। আপোনালোকৰ ছাপোৰ্টে মোৰ এই চেনেলটো আগবঢ়াই লৈ যাবলৈ সহায় কৰিব আৰু মোৰ এই যি অনুষ্ঠান মই চলাই আছোঁ বৰ্তমান সেই অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ মোক যথেষ্ট সহায় কৰিব। সেইবাবে আপোনালোকে যিমান পাৰে লাইক, ফলো, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' বন্ধুসকল বলক বেছি আৰু দেৰি নকৰোঁ, আজিৰ বতৰ কেনেকুৱানো আমি জানো আহক। তুমি জানানে বতৰৰ কথা? সদায় ৰ'দ আৰু বৰষুণতেই সীমাবদ্ধ নহয়। কেতিয়াবা ইয়াৰো এখন হৃদয় থাকে আৰু আজি সেই হৃদয়তো অলপ কুঁৱলীৰে থকা যেন লাগে। ৰাতিপুৱা বেলি আজি লাজুক, ঠিক সময়ত ওলাই আহিবলৈ ইচ্ছা কৰা নাই। ঘড়ী 10 বজালৈকে মেঘে ৰ'দৰ লগত লুকা-ভাকু খেলা খেলি আছে। আকাশে যেন চকু মেলি থাকিলেও মনটো অলপ বাউলি। বিয়লি ফালে আকাশেও অলপ শান্তভাৱে কান্দিবলৈ ধৰিছে। বিয়লি 2 বজাৰ পৰা 4 বজালৈ এক কোমল স্মৃতিৰ বৰষুণ নামিব, যেন পৱনত লুকাই থকা স্মৃতিবোৰে অৱশেষত নিজৰ পথ বিচাৰি পালে। আৰু সন্ধিয়া আকাশখন বৰ শান্ত, য'ত মেঘবোৰে নিজৰ অনুভৱ লুকাই ৰাখিছে, ঠিক যেন তুমি কোৱা কথাবোৰ মোৰ পৰা লুকুৱাই থোৱাৰ দৰে। সন্ধিয়াৰ বতৰত একাপ চাহ আৰু এটি নীৰৱতা দুয়োটাই লাগে আজি। তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছৰ পৰা 33 ডিগ্ৰী চেলছিয়াছ। বৰষুণৰ সম্ভাৱনা 60%। চাব পাৰে বতৰে যেন তোমাৰ মনৰ কথাও শুনিছে। আজি যদি মেঘ দেখি মনটো অলপ ধুমুহা হয়, তেতিয়া জানিবা এই বতৰৰ বতৰা মাথো তাপমাত্ৰাৰ গল্প নহয়, ই তোমাৰ মোৰ মাজৰ অলপ আলাপ। প্ৰতিটো বতৰৰ বাণী সংখ্যা আৰু বৰষুণৰ সম্ভাৱনাৰ সৈতে সীমাবদ্ধ নহয়। কেতিয়াবা আকাশে লিখি ৰাখে এটি গল্প, নোকোৱা শব্দবোৰ, নীৰৱ মেঘ আৰু পৱনত উৰি ফুৰা স্মৃতিৰ কাব্য। আজি বতৰৰ অনুভৱ মাথো বাহিৰৰ তাপমাত্ৰা নহয়, এইটো হ'ল তোমাৰ ভিতৰৰ আৱেগৰ কণ্ঠস্বৰ। চ' বন্ধুসকল, আজিৰ বতৰা কেনেকুৱা পালে কমেণ্টছ কৰি জনাব। চ' বন্ধুসকল, এতিয়া ৰাখিছোঁ। গুড মৰ্ণিং, হেভ এ নাইচ ডে।